গুৱাহাটী মহানগৰীৰ দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠান হিউমেন ৰাইটছ এণ্ড ছ'চিয়েল জাষ্টিছ ফ'ৰাম আৰু হিউমেন ৰাইটছ ইণ্টাৰনেশ্যনেলৰ সৌজন্যত ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও শিল্পীক প্ৰদান কৰা হয় এই বঁটা 2025 বৰ্ষৰ শিল্পী সাধনা বঁটা প্ৰদান কৰা হয় বিশিষ্ট কণ্ঠশিল্পী জে.পি. দাসক লগতে বৰেণ্য কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰী আৰু বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাৰ লগতে জ্যেষ্ঠ চিকিৎসক হিতেশ বৰুৱাক প্ৰদান কৰা হয় কৰ্মপ্ৰেৰণা বঁটা অনুষ্ঠানটোত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী প্ৰাক্তন প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱা আৰু বিশিষ্ট শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠকৰ লগতে আন কেইবাগৰাকীও সমল ব্যক্তি ভাল লাগে এনেকুৱা হ'লে মানে মানুহ হৈ জীয়াই আছোঁ শিল্পী হৈ জীয়াই আছোঁ যেন লাগে যদিও মই চাকৰিও কৰিছোঁ কিন্তু এইবিলাক যি স্বীকৃতি মানুহটোক অকণমান সাহস দিয়ে যে কৰি যোৱা আৰু এটা পাবৰ কাৰণে নহয় যিখিনি পালোঁ সেইখিনিৰ কাৰণে কৰি যাম এতিয়া আৰু এটা পাবৰ কাৰণে নকৰোঁ যিটো পালোঁ আজি বা পৰহি পাইছোঁ ধৰা ক'ৰবাত পাই থকাবিলাকে মোক খোজটো কাঢ়িবলৈ শিকাইছে মানে সাংস্কৃতিক খোজটো কালচাৰেল এটা ৱৰ্ক এটা আছে ন এনেইতো জীয়াই আছোঁ এতিয়া খোজকাঢ়ি কিন্তু এইবিলাক বঁটাই মানে কি কৰে মানুহটোক আগলৈ যাবলৈ দিয়ে আগলৈ যাবলৈ প্ৰেৰণা দিয়ে তেনেকৈ চলি থাকিম এতিয়া মোৰ 80 বছৰ হ'ব 10 বছৰ তাৰপিছত কি হয় মোক মৰম কৰা মোৰ অনুৰাগীসকলে তেওঁলোকৰ মৰমৰ আশীৰ্বাদ বুলি কৈছে যে সেইটোৱে মোক জীয়াই ৰাখিব ভাল লাগিছে আৰু যিটো অৰ্গেনাইজেশ্যন কৰিছে বৰুৱা মেমে মোক আজি এমাহৰ আগতে কৈছিলে যে আপোনাক কি মেলোডি কিং নে কি দিছে মেলোডি কিং মই মেলোডি কৰি ভাল পাওঁ মই হুলস্থুলীয়া গান ভাল নাপাওঁ গতিকে মই মেলোডি কৰি ভাল পাওঁ কাৰণে মোক আৰু মেলোডিয়াছ কৰিবলৈ আৰু কোমল কৰিবলৈ আজি এই বঁটাতে মোক